অকলে আমাৰ মোবাইলটো আছে ন আমি আহিবলৈ ভয় কৰি দিলো তাৰপিছত পুৰা গাঁৱৰ মানুহখিনিক চিঞৰি মানে চব একদম লৰ মাৰি আহিলে যে তেতিয়া চবে আহি লগতে চাইছো মানে আপোনালোকে কেইটামানত দেখিলে হা আপোনালোকে কেইটামানত দেখিলে মই সেইটো সময়ত টাইম নহয় শুনিছিলে কেইটামানত চিঞৰি থকা চিঞৰি থকা আমি পোৱালি আমি গোটেই পৰিয়ালটো পুৰাণটো চিঞৰিছে 3-4 মান চিঞৰিছে কি চিঞৰিছে কি বুলি চিঞৰিছে কি বুলি চিঞৰিলে মাত একো লগোৱা নাই তেনেকে ৱাহ কৈছো মই কোন হয় কৈছো মোৰ যদি ডাঙৰ টচ থকা হলে ছাৰ মই ধুনীয়াকে দেখি পাওঁ মোবাইল টচটো লৈ আহিবলৈ ভয় হৈছে তাৰপৰা ওচৰ কি ঘৰ মানুহ কি ঘৰক চিঞৰিলো হেঁতিও নাই তাৰপৰা ফোন কৰি পিনে মাতিলো সেই দূৰৰ পৰা অহাৰ লগে লগে আমি 6-7-10জন 12জন মান মানুহ আহিলো আহি পিনে দেখিছো এনেকে পৰি আছে ল'ৰাটোৰ নাম কি আছে বাবলু দুসাদ বয়সটো কিমান হ'ব বয়স ছাৰ ইয়াৰ 30 হোৱাগৈ নাই গাঁওখনৰ নাম কি গাঁওখনৰ নাম বানতনা গাঁও ন হয় এনেই আপোনালোকে কি সন্দেহ কৰিছে কাজিয়া বুলি ভাবিছে নে মইতো কাজিয়া মানে কাজিয়াটো হৈ আছো কটাকটি কিন্তু দেখাতো কাকো নাই যদি মোৰ যদি ডাঙৰ টচ থকা হলে মই ঘৰৰ পৰা মৰা হলে মই ধুনীয়াকে কিহত দাগ হৈছে হা দাগটো ক'ত লাগিছে ছাৰ ডিঙিত লাগিছে ডিঙিত কটা দাগ আছে হয় এতিয়া স্পটত কোনো মাত নাপালে আপোনালোকে ন মাত পাইছো কিন্তু মাত ধৰিব নোৱাৰিলো তেনে মাতিছিলে নে কাকো ক'ব নোৱাৰিলে কোনে মাৰিছে এইটো কথা ক'ব নোৱাৰিলে মই তাৰ পৰা চিঞৰছো কোন হয় বুলি চিঞৰছো তাৰপৰা ইহঁতি একো মাতে লগোৱা নাই কিন্তু একদম পুৰা ঘপিয়া নিচিনা মুঠতে যিহে মৰাইছে ধাপ ধূপ মাত ওলাইছে তেনেকুৱা ন হয় মানে এটা গ্ৰুপো মাৰিব অকলে নহ'ব পাৰে ন এনেইতো ছাৰ নেদেখা কেনে ক'ব কিন্তু বহুত শব্দ ওলাইছে বহুত মাত ওলাইছে বাবুলে কি কৰিছিলে এনেই ই ছাৰ দিন হাজিৰা কৰে যাৰে তাৰে ঘৰত কাম কৰে ল'ৰা এটা আছে মানুহজনী গুচি গ'ল এতিয়া ল'ৰা এটা আছে কিমান বয়সৰ ল'ৰা আছে 10 বছৰীয়া ল'ৰা এটা আছে এই বান্তনা গাঁও বান্তনা গাঁও মই বিশেষকৈ মই ঘৰত আছিলোঁ প্ৰায় মই 6:30 সিমানখিনিত মই ঘৰতে আছিলোঁ নামঘৰৰ পৰা আহি পিনে ঘৰত আছিলোঁ ঘৰত আহি পিনে প্ৰায় 7:10 মানৰ পৰা ফোন এটা আহিলে বিশেষকৈ মোৰ ফোনটো চুইচ অফ আছিলে বেটেৰী নাছিলে কাৰণে মোৰ মানুহজনীলৈ ফোন এটা মাৰিলে মোক খোলালীজনীয়ে এনেকুৱা কথা বোলে বাবলু কোনোবা কৈ বাবলু দুসাদ বোলে মানুহজনক বোলে কাটি পিনে পেলাই থৈ গৈছে তেতিয়া মই বোলো তেনেহ'লে কোনে পেলালে কেনেকৈ কি হ'ল তহঁতি ক'ত আছিলি এনেকৈ কৈছোঁ নহয় বোলে পেলাই থৈ গৈছে বুলি গম পাইছোঁ বোলে এতিয়া গোটেইখন আমি ওলাইছোঁ বোলে এনেকৈ কৈছে গোটেই হালা হৈছে বোলে গোটেইখিনি আহি পিনে দেখিছোঁ বোলে এতিয়া বাবুলুক বোলে কাটি মেলি একদম পেলাই থৈছে বোলে মুঠাৰিৰ ওপৰত বোলে তাৰ মই তেনেহ'লে তোমালোকে কোনো নুচুবা কিন্তু মই প্ৰশাসনৰ বিভাগক মই লগে লগে জনাম কাৰণ টেঙাখাত অ' চি ছাৰ পেগু ছাৰলৈ ফোন মাৰিলোঁ ফোন মাৰি পিনে আকৌ আমাৰ চাকলপতি ছাৰলৈ ফোন মাৰি পিনে আহিলে সিহঁতে প্ৰশাসনৰ বিভাগৰ মানুহখিনি খালি দেৰি নকৰিলে ইমিডিয়েট আহি পিনে তেখেতক চাই মেলি যিখিনি বস্তু পাইছে চেণ্ডেল দুপাত পাইছে দুযোৰ দুপাত পাইছে আৰু মোবাইল এটা আৰু পইচা কেইটকা পাইছে পাই পিনে তেখেতসকলে জব্দ কৰি লৈ গৈছে পইচাও 30 টকা নে 40 টকা পাইছে তেখেতে কিন্তু সন্দেহটো তেনেকৈতো এতিয়াতো মানুহটো সেইটোতো ডাইৰেক্ট মাৰ্ডাৰ হয় কটা হয় 3টা নে 4টা ঘাপ পৰিছে মাথাত সেইটো মাৰ্ডাৰ হয় ইয়াততো আৰু ৰহন লগাই ক'বলৈ নালাগে এইটো মাৰ্ডাৰ হয় দাহে কাটিছে এইটো দাহে বা কিবাহে কাটিছে নাই তেনেকৈ একো পোৱা নাই কাইলৈ আকৌ ইনকুৱাৰী কৰা হ'ব এতিয়া আন্ধাৰ হ'ল যে সেইকাৰণে আমি চোৱা নাই আমি কাইলৈ আকৌ ৰাতিপুৱা গোটেই ওচৰ চুবুৰীয়া ৰাইজ লগ খাই পিনে য'ত যেনেকৈ যি বস্তু আছে সেইখিনি আমি চাম বুলি ভাবিছোঁ চালে আমি প্ৰশাসনৰ হেৰিয়ক আমি চমজাই দিম প্ৰশাসনে বৰ্তমানটো এতিয়াতো চব ইনকুৱাৰী চলাই আছে আৰু বিশেষকৈ এতিয়া যিখিনি বস্তু পোৱা হয় কাইলৈ যদি পোৱা যায় কিন্তু কোনো মানুহ এজন কোনো এজন নহয় তেনেকৈ এইটো ক'ব নাই এইটোতো পাৰঘাট হয় ন পাৰঘাটত নানা কিছুমান মানুহ আহে
আৰু চাৰে 6টা মানত ঘটনা হ'ব 6:30 7টা ইমানখিনিতে হ'ব এতিয়া চাৰে 8টাত উদ্ধাৰ কৰিছে অঁ হয় হয় চাৰে 8টা হ'ল তাৰমানে প্ৰায় আধা ঘণ্টামান হৈ যায় মানে 7:30 7:15 10-15 ইমানখিনিতে হ'ব কাৰণ কেলৈ মই উপস্থিত হৈছোঁ কিন্তু 7টা হেৰিয়ত 25ত ইমানখিনিতে হ'ব